হয়, আমি লখিমপুৰৰ ৰাজপথৰ দৃশ্য আপোনালোকক পোনে পোনে দেখুৱাই আহিছোঁ আৰু এনেধৰণে দেখা গৈছে যে লখিমপুৰত উত্তাল প্ৰতিবাদ চলিছে শিৱসাগৰৰ বিষয় লৈ, তিনিচুকীয়া বিষয় লৈ, ধুবুৰী বনোৱা যি এক তেওঁলোকে পৰিকল্পনা কৰিছিলে, যিটো কথা লৈ দেখা গৈছিল যে এক সমগ্ৰ উজনি অসম জ্বলি উঠিছিল, তাৰে পৰিৱেশ আমি দেখুৱাইছোঁ। এয়া হ'ল ৰেজাউল কৰিমৰ প্ৰতিমূৰ্তি দাগ কৰা দৃশ্য আমি পোনে পোনে দেখুৱাইছে। বীৰ লাচিত সেনাৰ এয়া প্ৰতিবাদ। এই দৃশ্য লখিমপুৰ ৰাজপথৰ এনেধৰণে বীৰ লাচিত সেনা সকলো ইয়াতে কৰ্মী ওলাই আহিছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু উজনি অসমক ধুবুৰী বনাবলৈ বিচৰা যি অভিসন্ধি, তাৰ বিৰুদ্ধে এনেধৰণে প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ। আজি লখিমপুৰৰ দৃশ্য আমি পোনে পোনে আপোনালোকক দেখুৱাইছোঁ আৰু উজনি অসমৰ বিভিন্ন প্ৰান্তত যিহেতু প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, আমি চেষ্টা কৰিম তেওঁলোকৰ লগত কথা পাতিবৰ কাৰণে। কি ক'ব আজি যি প্ৰতিবাদ? খিলঞ্জীয়া জাতিটোৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা হ'ল, যোৱাকালি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক সন্মুখত বহুৱাই অতি সাম্প্ৰদায়িক অবৈধ বাংলাদেশী ৰক্ষক, অবৈধ বেদখলকাৰীৰ ৰক্ষক ৰেজাউল কৰিম চৰকাৰে গৌৰৱ গগৈৰ সন্মুখত কৈছে তিনিচুকীয়া আৰু শিৱসাগৰক ধুবুৰী বনাম বুলি। তাৰ পিছতো নিৰ্বাক নিস্তব্ধ হৈ ৰ'ল গৌৰৱ গগৈ। এতিয়া আমাৰ কথা হ'ল, তেখেতে ভাবিছিলোঁ আমি তেখেতে ইয়াৰ বিৰোধিতা কৰিব, প্ৰতিবাদ কৰিব, কিন্তু নকৰিলে। ওলাই আহি কি ক'লে? ওলাই আহি তেখেতে মন্তব্য দিলে যে সমন্বয়ৰ বাৰ্তা লৈ ৰেজাউল কৰিমে কৈছে যে তেওঁক সেনাপতি বৰ অসমৰ কথা কৈছে। আমি তেনেকুৱা বৰ অসম বিচৰা নাই। ধুবুৰীত খিলঞ্জীয়া মানুহৰ এতিয়া কি অৱস্থা গৌৰৱ গগৈ চাওক। ধুবুৰীৰ খিলঞ্জীয়া মানুহৰ নাজল নাথল অৱস্থা। আৰু ধুবুৰীৰ দৰে যদি তিনিচুকীয়া, শিৱসাগৰ, লখিমপুৰ, উজনি অসম কৰিম বুলি ভাবিছে, আমি কিন্তু এনেকুৱা ধৰণৰ ব্যক্তিক উজনি অসমত প্ৰৱেশ নিষিদ্ধ কৰিম। আৰু সময় থাকোঁতে গৌৰৱ গগৈ বুজি পোৱাটো ভাল। আমি গৌৰৱ গগৈ কৈছোঁ অতি শীঘ্ৰে ৰেজাউল কৰিম চৰকাৰ নামৰ এইজন অতি সাম্প্ৰদায়িক বাংলাদেশী ৰক্ষকক লৈ যদি আপুনি ৰজা হোৱাৰ সপোন দেখিছে, তেনেহ'লে সেই ৰজা হোৱাৰ সপোনৰ বাটত আপোনালোকে বাধা দিবলৈ বীৰ লাচিত সেনা অসমে প্ৰত্যাহ্বান হিচাপে থিয় দিব। গৌৰৱ গগৈক আমি মাত্ৰ 48 ঘণ্টাৰ সময় দিছোঁ। 48 ঘণ্টা সময়ৰ ভিতৰত যদি ৰেজাউল কৰিম চৰকাৰক কংগ্ৰেছৰ পৰা বহিষ্কাৰ নকৰে, কংগ্ৰেছ দলৰ পৰা তেখেতক যদি গতিয়াই উলিয়াই নিদিয়ে, তেতিয়াহ'লে কিন্তু বীৰ লাচিত সেনা অসমে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিব আৰু কংগ্ৰেছকো ইয়াৰ আমি বিৰোধিতা কৰিবলৈ বাধ্য হ'ম। গৌৰৱ গগৈয়ে যদি 48 ঘণ্টাৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক দলৰ পৰা বহিষ্কাৰ নকৰে, তেতিয়াহ'লে বীৰ লাচিত সেনা অসমে উজনি অসমত আমি কংগ্ৰেছকো বাধা দিবলৈ আমি কোনো ধৰণৰ কুণ্ঠাবোধ নকৰিম। এইখন বীৰ লাচিতৰ অসম, এইখন চাউলুং চুকাফাৰ অসম। ইয়াত কোনোবা ধৰণৰ সাম্প্ৰদায়িক শক্তিৰে আপোনালোকে বিভাজন আনি আমাৰ উজনি অসমক ধুবুৰী কৰাৰ যি পৰিকল্পনা কৰিছে, আপোনালোকৰ এজেণ্ডা, আপোনালোকৰ হিডেন এজেণ্ডা আজি অসমৰ ৰাইজে বুজি পাইছে। আপোনালোকে কি এজেণ্ডা লৈ ৰাজনীতিৰ পথাৰত নামিছে। আচলতে কংগ্ৰেছ দলৰ এনেকুৱা এটা অৱস্থা আহিব বুলি আমি ভবা নাছিলোঁ। আজি বাংলাদেশী ৰক্ষকসকলক লৈ কংগ্ৰেছে অসম বচোৱাৰ পৰিকল্পনা কৰিছে। এই কথাক কিন্তু অসমৰ খিলঞ্জীয়া মানুহে কোনোদিন মানি নলয়। আৰু বীৰ লাচিত সেনা অসমে আমি তীব্ৰভাৱে ধিক্কাৰ দিছোঁ, নিন্দা কৰিছোঁ। অতি শীঘ্ৰে ৰেজাউল কৰিম চৰকাৰক কংগ্ৰেছৰ পৰা বৰ্খাস্ত কৰক, নহ'লে কিন্তু উজনি অসমত আমি কংগ্ৰেছক কিন্তু প্ৰতিহত কৰিবৰ কাৰণে বাধা দিবৰ কাৰণে বীৰ লাচিত সেনা অসম বাধ্য হ'ম। এয়া আছিল বীৰ সেনাৰ যিহেতু দায়িত্ব সম্পূৰ্ণ প্ৰাণজিৎ গগৈ, আৰু তাৰপিছতে লখিমপুৰ জিলা সমিতি আজি বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি লখিমপুৰ জিলা সমিতিয়ে ৰেজাউল কৰিম নামৰ ধুৰন্ধৰ সাম্প্ৰদায়িক বক্তব্য দি অসমখনৰ বিভাজনৰ পোখা মেলিব বিচৰা এই বাংলাদেশী প্ৰবক্তা, বাংলাদেশী ৰক্ষকজনৰ বিৰুদ্ধে যি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, আৰু যিটো দলত তেওঁ যোগদান কৰি অসমীয়া খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহণ কৰিছে, সেই দলটোৱে যদি তেখেতক 24 ঘণ্টাৰ ভিতৰত ক্ষমা খোজায় আৰু লগতে দলৰ পৰা যদি বহিষ্কাৰ নকৰে, তেনেহ'লে আমি অসমীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠী সকলো একত্ৰিত হৈ বীৰ লাচিত সেনা অসমৰ নেতৃত্বত এখন সংগ্ৰাম হ'ব। এই সংগ্ৰামখনত যদি কোনোবা যদি অপশক্তিয়ে বাধা দিবলৈ আহে, কোনোবা যদি খিলঞ্জীয়া শক্তি বিৰোধী শক্তি যদি বাধা দিবলৈ তাকে উফৰাই দিয়া হ'ব, সেই কথা স্পষ্ট। আমি আজি বীৰ লাচিত সেনা অসমে লখিমপুৰ এই পবিত্ৰ মজিয়াৰ পৰা এটা কথা স্পষ্ট হৈ বিচাৰিছোঁ, কোনো অপশক্তিয়ে খিলঞ্জীয়াক কিন্তু বাধা দিব নোৱাৰিব, সেই কথা স্পষ্ট। শিৱসাগৰক আক্ৰমণ কৰি লক্ষ্য কৰি লোৱা মানে অসমীয়াৰ ঐতিহাসিক অসমৰ খিলঞ্জীয়া মানুহবোৰ আক্ৰমণ কৰিছে। গতিকে এনেকুৱা ধৰণৰ অপমান কোনো কাৰণে আমি বীৰ লাচিত আমি সহ্য নকৰোঁ, আৰু কোনো কাৰণতে এনেকুৱা ধৰণৰ কথা ক'ব দিয়া নহ'ব। গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি এজন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সন্তান,
খিলঞ্জীয়া ভূমিপুত্ৰ গতিকে আপুনি খিলঞ্জীয়া ভূমিপুত্ৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সন্তান হৈ যদি ৰেজাউল কৰিমক কাণত ধৰি আপুনি কংগ্ৰেছ যাব বা বহিষ্কাৰ কৰিব নোৱাৰে তেনেহ'লে আপুনি এজন মিয়াৰ চৰ্দাৰ আৰু মিয়া দলাল হিচাপে অসমৰ ইতিহাসত আপোনাক বদন আখ্যাৰূপে লিখিত ৰখাব। এই পৰিৱেশ আৰু এনেদৰে দেখা গৈছে লখিমপুৰ ৰাজপথৰ পৰিৱেশ আমি দেখুৱালোঁ আৰু এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কেৱল লখিমপুৰতে নহয় বিভিন্ন প্ৰান্তত আচলতে প্ৰতিবাদ আৰম্ভ হৈছে বিশেষকৈ ৰেজাউল কৰিমৰ এই বক্তব্যৰ পাছতে।